नारे तकबीर अल्लाहु अकबर नारे तकबीर अल्लाहु अकबर नारे तकबीर अल्लाहु अकबर एতিয়াर পৰা আমি কম अल्लाहु अकबर एতিয়াर পৰা আমি এটাই ধ্বনি দিম नारे तकबीर अल्लाहु अकबर नारे तकबीर अल्लाहु अकबर গোৱালপাৰা পাইকানৰ উচ্ছেদৰ পাছতেই এই হুংকাৰ শুনিবলৈ পোৱা গৈছিল नारे तकबीर अल्लाहु अकबर नारे तकबीर अल्लाहु अकबर মুখ্যমন্ত্ৰীকো দিছিল সকিয়নি হেমন্ত বিশ্ব শৰ্মা তোমাৰ উকিয়ানি দিছে আজি আমাৰ ৰেভিনিউ খাস আনিছা খালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব সত্যপুৰীয়ে খাস মাটিত বসবাস কৰিব এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম নাৰে তাকবীৰ আল্লাহু আকবার নাৰে তাকবীৰ আল্লাহু আকবার আমি মাটি বাড়ি সব বিক্রি কৰি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনিলাম আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনি লৈ কেনে তোমাক তোমার ঘর পর্যন্ত আমি কিনিলাম তারপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম নাম আছিল এইজনৰ সামনুৰ আলী আৰু আজি এই অৱস্থা সামনুৰৰ হাতত লাগিলে হ্যান্ডকাফ পিছে সামনুৰৰ এই হুংকাৰ অসমীয়াৰ বাবে কিমান চিন্তনীয় মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি হত্যালৈ প্ৰত্যাহ্বান দিছে তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে অসমীয়া মানুহক তেওঁলোকে চ্যালেঞ্জ দিছে যে তহতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম গতিকে মই ভাবো এই কথাটো অকল সেই মানুহজনৰ কথা নহয় মই বহুত তেওঁলোকৰ মানুহ জানো তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে এই ভিডিঅটো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে এইটোৱে সব আসল কথা যে সংখ্যা তেওঁলোকৰ সংখ্যা বাঢ়িছে সংখ্যা দি মাৰিম আমি ইনকাম কৰিম অৰ্থনীতি হাতত লম কাৰণ তেওঁলোকে বহুত কেইটা ইকোনমি কন্ট্ৰোল কৰে যি ইকোনমিত অসমৰ মানুহ নাই তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম আৰু তেনেকুৱা হৈছে ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি আমাৰ মানুহ ভয়ত থাকে গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে সাউথ সালমাৰাত আমাৰ কোনো মানুহ নাই গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিম গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলাম NB নিউজ